ঠিকেই মোৰ স্বামীৰ কণ্ঠস্বৰ সৈতে খুব মিল আছে কিন্তু চেহেৰা যে একেবাৰে মিল নাই অন্যহাতে তেওঁ অন্ধ বাৰু মই তেওঁক পৰিচয় সুধিছোঁ সেইদেৱ কোন আপুনি দিয়ক আপোনাৰ সত্য পৰিচয় মোৰ কথানো তুমি কি শুনিবা মোৰ 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 সকলো আছিল মোৰ সকলো আছিল পিতা ভাতৃ পত্নী সকলো আছিল বনৰ মাজত কোনো দুষ্টই চক্ৰান্ত কৰি মোৰ বেজাৰ নকৰিব সংকোচ নকৰি সকলোবিলাক বিৱৰি কওক তাৰ পাছত মোক সকলোৱে পাগল পাগল বুলি মৰিয়াই খেদি দিয়ে শুনক মোৰ এগৰাকী বৰ সুন্দৰ মৰমৰ পত্নী আছিল বনৰ মাজত কোনো দুষ্টই চক্ৰান্ত কৰি কাঢ়ি দিলে মোৰ প্ৰাণৰ পত্নী তাৰ পাছত মোৰ পিতা ভাতৃ সকলো আছিল কিন্তু ভাতৃৰ চক্ৰান্তত মই আৰু মোৰ পত্নী বনবাসী হ'ব লগা তাৰ পাছত শুনক মই কুশল ৰাজ্যৰ ৰাজকুমাৰ নাম মোৰ দেৱকী বেদৱতীক বিচাৰি ফুৰিছো মই আপোনাৰ প্ৰাণৰ বেদৱতী ভগৱান এই দৃশ্য দেখাৰ আগতে মোৰ মৃত্যু নহ'ল কিয় এইবোৰ সকলোবোৰ ভগৱানৰ লীলা বেদৱতী ইমান কষ্ট খাই থকাতকৈ আমি জনমৰ পৰা মেৰানি মাগোৱা বেদৱতী আমি জনমৰ পৰা মেৰানি মাগোৱা
চবে আপুনি আপুনি স্বীকাৰি কৰিছে আমি নাৰায়ণৰ নাম লৈ আমাৰ দেহা দেহ বিসৰ্জন শান্ত হ বেদবতী, শান্ত হ দেৱতী, শান্ত হ তোমালোক। পিতাই আৰু দেৱজী, পিতা আই, পিতা 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 দেৱজী, পিতা 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 ধন্য ধন্য তোমালোকৰ স্বামী স্ত্ৰীৰ মধুৰ সম্পৰ্ক। বাছা দেৱজী আৰু আই, পিতা ভগৱানে তোমালোকৰ পৰীক্ষা কৰিলে। হয়, আহা আহা আমি সকলো মিলি এবাৰ সেই দেৱনাৰায়ণকে প্ৰাৰ্থনা জনাওঁ। পিতা আহা। বহু বহু স্বামী